গুড মৰ্ণিং সকলোকে। আজি ৰাতিপুৱাই মই ব্লগটো আৰম্ভ কৰিলোঁ আৰু আজি দিনটো যাতে চবৰে ভালে যায় সেইখিনি আশা কৰিলোঁ। আৰু স্কুলত ল'ৰাক খেদুৱাই মেলি ইফালে মই দুখনমান কাপোৰ ওলাইছোঁ ধুব। এনে হাতে দিয়ে ধুই দিওঁ, আজি বোলো দুখনমান মেচিনতে দিওঁ বুলি মেচিনটো চলালোঁ। ইফালে আকৌ মোৰ ৰুমৰ বিচনা উঠোৱাই নাছিলোঁ, আকৌ ইফালে বিচনাখনো উঠালোঁ একেবাৰে আৰু আঁঠুৱাখন এনেকৈ তুলি থৈ দিলোঁ। কিমাননো বাৰু খুলি খুলি জাপি থাকিম বুলি। আকৌ ইফালে লগতে চাফ চিকুণ কৰিও মুচি চুচি লৈ আহিলোঁ বিচনাৰ ওপৰবোৰ। আৰু যিখিনি পাৰোঁ সেইখিনি কৰি আছোঁ কাম লাহে লাহেকৈ। এতিয়া গাটোও মোৰ বেছি ভাল নহয়, সেইকাৰণে যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ। আৰু থিয়াই থিয়াই ঝাৰুখিনি মাৰি ল'লোঁ মই। বাচন দুখনমান ধুব আছিলে, সেইখিনিও একেবাৰে ধুয়ে ল'লোঁ গা ধুবলৈ যোৱাৰ আগতে। আৰু চবেই জানে যে সদায় একেটাই কামেই থাকে, বাচন ধোৱাৰ পৰা ঘৰ সাৰা মোচা এইখিনি। চাফ চিকুণ কৰি থাকোঁতে ইফালে মোৰ দেৰিয়ে হৈ গ'ল। আৰু ইফালে জল্দি জল্দি দুটা আলু কাটি লৈছোঁ, ইফালে কেৰাহীত উঠাই দিছোঁ মই ভাজি। ইফালে ধাম ধুমকৈ দুখনমান ৰুটি বনাই লৈছোঁ। আৰু আমাৰ এখেতে আহি পাইছেহি, কৈছে জল্দি কৰা দেৰি হৈ গৈছে। সেইকাৰণে বোলো জল্দি জল্দি মই চাহটোও উঠাই দিলোঁ। ইফালে আলু ভাজি হৈ আছে, ইফালে চাহ উঠাই দিছোঁ। ইফালে এখন প্লেটত মই ৰেডি কৰি ল'লোঁ আলু ভাজি, ৰুটি আৰু চাহ 2 কাপ। ইফালে মই চাহখিনি লৈ গৈ আছোঁ। এতিয়া খালি খাব লাগে। এখেতে কৈ আছে জল্দি জল্দি খোৱা, ৰেডি হ'ব লাগে এতিয়া যাবৰ কাৰণে। সেইকাৰণে জল্দি জল্দি খাই লৈছোঁ চাহখিনি। আহি পেলাই মই চব্জি কাটিব ধৰিলোঁ, ভাত বনাই থৈ যোৱা নাছিলোঁ সেইকাৰণে। এতিয়া দৌৰা দৌৰিকৈ এতিয়া চব্জিখিনি কাটিব আৰম্ভ কৰিছোঁ। ইফালে ফুলকবি কাটিয়ে লৈছোঁ আগতে, সেইখিনি ধুনীয়াকৈ মাছেদি এখন জোল কৰিম ফুলকবিখিনি দি। আৰু ইফালে মই উৰহি কাটি আছোঁ, সেইখিনি শুকানকৈ ভাজি কৰিম। ধুনীয়াকৈ এটা আলু কাটি দি দিম ফুলকবিখিনিত। দুটামান বোলো মটৰকো দি দিওঁ ভাজিখনত, তেতিয়া খাই ভাল লাগিব। মোৰ চব্জি কটা হৈ গ'ল। ইফালে ভাত বনাই আছোঁ, ইফালে উৰহিখিনি ভাজা হৈ গৈছে। ধুনীয়াকৈ শুকানকৈ ভাজিছোঁ, একদম চিম্পুল কৰি। আৰু ইফালে আগতে মই ফুলকবিখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া মটৰ আলু বিলাহীখিনি ভাজি লৈ আছোঁ। এতিয়া ফুলকবি আৰু মাছৰ জোলখন মোৰ পূৰা ৰেডি, পূৰা নমাব পৰা হৈ গৈছে। আৰু ইফালে উৰহি ভাজিখিনিও হৈ গৈছে। ইফালে ভাত বাঢ়ি ল'লোঁ গৰম গৰম ধুনীয়াকৈ খাবৰ কাৰণে। ইফালে মাছৰ জোলখন ফুলকবি দি বনোৱাখন, ইফালে উৰহি ভাজি আৰু দৌৰা দৌৰিকৈ চালাড কৰি ল'লোঁ অকণমান, কেঁচা জলকীয়া আৰু ভাত। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। এতিয়া ভিডিঅ'টো এইখিনিতে সামৰোঁ। বাই বাই।